মই একো নাজানো। মই ইমান দিন বছৰ হৈ গ'ল মই বিধায়ক হ'ম সেইটো আমি চিন্তা কৰা নাছিলোঁ, কিন্তু পৰমেশ্বৰে আমাক বিধায়ক বনালে, দলে আমাক বিধায়ক দিলে, ৰাইজে আমাক এটা সহায় সঁহাৰি আগবঢ়ালে, আশীৰ্বাদ দিলে। এতিয়া ভৱিষ্যত কি হ'ব ভৱিষ্যবাণী আমি কৰিব বিচৰা নাই। দলৰ যি দায়িত্ব দিয়ে যেতিয়া আমাক দিছিল আমি দলৰ কাম কৰি গৈছোঁ। আৰু আপুনি যদি মোৰ ব্যক্তিগত যদি হিচাপ নিকাচ যদি দেখে 35 বছৰত দলৰ কামটো দলৰ নিৰ্দেশ মতেই কাম কৰি আহিছে। কেনেকুৱা ধৰণৰ মন্ত্ৰী বা যদি এই বিষয়টো আলোচনা নকৰিলে বেছি ভাল। এইটো মোৰ বিষয় নহয়। এই বিষয় যেতিয়া আমি কিবা যদি দায়িত্ব পাম সেই সময়ত এই কথাটো পাতিলে বেছি ভাল লাগে। নাই নাই, ইয়াত কোনো বিশেষ কাৰণ আমি সদায় যাওঁ। এইটো আমাৰ ঘৰ, এইটো আমাৰ দ্বিতীয় ঘৰ। মানে আপনি জানে কি এইটো এটা রাষ্ট্রীয় মানে এরকম এটা সংগঠন, রাষ্ট্রীয় পর্যায়ে একটা সংগঠন। আমি সদায় ইয়াৰে পৰা আমাৰতো জন্ম হৈছিল, আমাৰ এইটো জন্মস্থান। কালি মুখ্যমন্ত্ৰী ছুইজাৰলেণ্ড প্ৰসংগত কিহৰ কাৰণে কথাটো ক'লে বুজি নাপালো। আপুনি আপোনাবিলাক কি হ'ল আমাৰ মিডিয়াত বহুত প্ৰব্লেম হৈ গ'ল। মিডিয়াতে প্ৰব্লেম কি হৈ গ'ল, ভাল কথাটো নকয়। মুখ্যমন্ত্ৰী কিমান ভাল কথাটো কৈছে কি আমি গুৱাহাটীক সুন্দৰ কৰিব লাগিব, আমাক আমাৰ পৰিৱেশ পৰিষ্কাৰ থাকক, পৰিচ্ছন্ন থাকক, আমি আমাৰ গুৱাহাটীক পৰ্যটনস্থলী নিচিনা বনাব পাৰিম। গুৱাহাটী চিটিত 4-5টা ঠাইত পৰ্বত আছে, পাহাৰ আছে। সেই পাহাৰটো যদি পৰ্যটক স্থল হিচাপে যদি আমি বিকশিত কৰোঁ তেতিয়াহ'লে আমাৰ আৰ্থিক উন্নয়নো হ'ব, ৰাইজে ভাল পাব, পৰিষ্কাৰ পৰিচ্ছন্ন যিটো আমি কথাটো চিন্তা কৰিছোঁ সেইটো স্বতঃ হৈ যায় বাৰু। এইকাৰণে আমি ভাল কথা চিন্তা কৰিব লাগিব। আৰু মিডিয়াক মই অনুনয় নিবেদন কৰি চাইছোঁ কি আপোনাবিলাক আমাক সহায় কৰক, এরকম সহায় করক, নাকারাত্মক কথাটো উচ্চারণ নকৰিলে ভাল হ'ব। কিন্তু পাহাৰত আপোনাৰ থাকিবলৈ অৱস্থাই নাই। পাহাৰ না না, এইটোৱে কথাটো এতিয়া মই আপোনাক কথাটো কৈছোঁ কি সমস্যা য'ত আছে সমাধান তাতে থাকে। এইটো বিশ্বাস আমাৰ থাকিব লাগিব। আৰু এই বিশ্বাস যদি থাকে কি ইয়াত সমস্যা আছে সমাধান তাৰ পৰাই ওলাব, কিন্তু আমি একনিষ্ঠ হ'ব লাগিব, একত্ৰিত হ'ব লাগিব। আৰু আমাৰ সমাজত সম উন্নয়ন, সম বিকাশ, সম দৃষ্টি, সম মৰ্যাদা থাকিব লাগিব। মানে আপুনি ছুইজাৰলেণ্ড কোৱা কথাটো ভুল আছিল নেকি? নাই, আপুনি মইতো কোৱা নাই। আপুনি মোক যদি ভিডিঅ' এটা ক্লিপ দেখাই নাই নাই নাই, শ্বিলংক কোৱা নাই, ছুইজাৰলেণ্ড কোৱা, মই পৰ্যটন স্থলী কথা নাই। আপুনি মোক দেখাই দিব, তাৰপিছত আপোনাৰ লগত কথা পাতিম। আপুনি মোক যেতিয়া দেখাব আপুনি আহক, মই আপোনাক চেলেঞ্জ কৰিছোঁ, আপুনি আহক, আপুনি দেখাই দিব। আৰে মই কেতিয়াও কোৱা নাই। কিয় আপুনি কিয় ইমান ছুইজাৰলেণ্ডৰ বাহিৰত আপুনি কিয় চিন্তা কৰা নাই? আপোনাৰ চিন্তা ইমান তললৈকে কিয় গ'ল কি আপুনি সমগ্ৰ বিশ্বত এটাই শব্দ আপোনাৰ মনত আছে, বাকী বিশ্বত আপোনাৰ মনত নাই নেকি? বিশ্বত কিমান আছে? ভাৰত কওক, ভাৰত বিশ্ব মহান গুৰু, বিশ্বগুৰু ভাৰত, বিশ্বগুৰু ভাৰত চিন্তা কৰক।